Good morning, students. আজি আমি নৱোদয় বিদ্যালয়ৰ ক্লাছ 6ৰ এন্ট্ৰেন্স পৰীক্ষাত আহিবলগীয়া গণিত বিষয়ৰ এটা টপিক আমি বিষয় আলোচনা কৰিব লৈছোঁ আৰু সেইটো হ'ল ভগ্নাংশ। আৰু ভগ্নাংশ মানে হ'ল ভগ্নাংশ। আমাৰ টপিকটোৰ নাম হ'ল ভগ্নাংশ। ভগ্নাংশ মানে ভগ্ন অংশ অৰ্থাৎ ভঙা অংশ। যিকোনো এটা গোটা সংখ্যা বা যিকোনো এটা আমি বস্তু এটা যদি ভাগ কৰোঁ তেতিয়াহ'লে তাক আমি সেইটো ভগ্নাংশ বুলি ক'ব পাৰিম বা তাক আমি কেনেকৈ ইয়াক আমি ভগ্নাংশ ৰূপত লিখিব পাৰোঁ। যেনেকৈ ইয়াত তোমালোকে দেখিছা এইটো এটা বল হয়, সেই বলটোক মই সমানে 4টা ভাগত ভাগ কৰিছোঁ আৰু ইয়াক এটা অংশত মই কালাৰ কৰিছোঁ, ৰং কৰিছোঁ আৰু ৰং কৰাৰ পিছত মই ইয়াক সুধিছোঁ তোমালোকক ৰং কৰা অংশটো কিমান হয়। ৰং কৰা অংশটো হ'ল আমাৰ ইয়াত 4টা সমান অংশ অৰ্থাৎ মুঠ অংশ আছে 4, তাৰ মাজত ৰং কৰা অংশ এটা, তো 4 ভাগত এভাগ। 4 ভাগত এভাগ এইটো হ'ল আমাৰ ৰং কৰা অংশ। চ' 4 ভাগত এভাগ মিন্স 1/4 অৰ্থাৎ 4 ভাগত এভাগ এইটো আমাৰ কি বুলি কোৱা হয়, ভগ্নাংশ বুলি কোৱা হয়। আৰু ভগ্নাংশৰ সদায় দুটা অংশ থাকে, ওপৰটো কোৱা হয় লব আৰু তলৰটো কোৱা হয় হৰ। তো লব ইয়াতে তোমালোকে দেখিছা লবটো হ'ব 1 আৰু হৰ হ'ব 4। তো লব হ'ল আমাৰ 1 আৰু হৰ হ'ল 4। এতিয়া যদি মই সুধো তোমালোকক যে যিখিনি ৰং কৰিছা সেইখিনি 1/4 মানে 4 ভাগত এভাগ হয়, এতিয়া ৰং নকৰা অংশ কিমান হ'ব? ৰং নকৰা অংশটো যদি আমি ইয়াত চাওঁ 3টা অংশ ৰং কৰা নাই, মুঠ কিমানৰ ভিতৰত 4টাৰ ভিতৰত। তো 4 ভাগত 3, সেই 4 ভাগত 3 ইয়াক আমি আৰু এটা ভগ্নাংশ বুলি ক'ব পাৰিম। তো ইয়াত যদি আমি চাওঁ এই দুটা ভগ্নাংশৰ ভিতৰত যদি তোমালোকক সোধো, যদি সোধা হয় কোনটো ভগ্নাংশ ডাঙৰ, মানে তুমি কোনটো অংশ ডাঙৰ পাই আছা, ৰং কৰা অংশ ডাঙৰ পাই আছা নে ৰং নকৰা অংশ ডাঙৰ পাই আছা? আমি যদি ইয়াত চাওঁ ইয়াত আমি সহজতে আইডিয়া লগাব পাৰিম, ধাৰণা লগাব পাৰিম যে ৰং নকৰা অংশ বেছি আছে। কিন্তু সেই একেটা বস্তু আমি ভগ্নাংশ এটা দেখাৰ পিছত কেনেকৈ আমি ক'ব পাৰিম যে এইটো ডাঙৰ ভগ্নাংশ আৰু এইটো সৰু ভগ্নাংশ? সেইকাৰণে আমি ভগ্নাংশৰ আলোচনা কৰিব গ'লে ভগ্নাংশ এটা বুজি পোৱাৰ পিছতে ভগ্নাংশৰ আমি তুলনা কৰাটো খুবেই জৰুৰী। ভগ্নাংশৰ তুলনা যেনে তোমালোকে সংখ্যাৰ তুলনা কৰিব জানা, ঠিক তেনেকৈ আমি ভগ্নাংশৰ তুলনা কৰিব লাগিব। তো আমি যদি চাওঁ ইয়াতে মই এটা সংখ্যা লিখি আছোঁ তোমালোকৰ আগত 5 আৰু 7। আৰু যদি মই তোমালোকক সোধো এই সংখ্যা দুটাৰ ভিতৰত 5 আৰু 7ৰ ভিতৰত তোমালোকে ডাঙৰ সংখ্যাটো চিনাক্ত কৰা আৰু সৰু সংখ্যাটো চিনাক্ত কৰা, তোমালোকে নিশ্চয় ক'বা 7 ডাঙৰ হয় আৰু 5 সৰু। তো ডাঙৰ যোনটো হয় আমি এইটো চিন ব্যৱহাৰ কৰিম, ডাঙৰৰ ফালে এইটো ভাগ থাকিব আৰু সৰু ফালে এইটো সাইড থাকিব। তো আমি ইয়াতে ধুনীয়াকৈ দেখাই দিব পাৰিছোঁ যে 5 7তকৈ সৰু। সংখ্যা এটা সৰু নে ডাঙৰ আমি লিখাটো অতি সহজ, তোমালোকে নিশ্চয় সহজতে সংখ্যাটো ডাঙৰ নে সৰু কৰিব পাৰিছা। এতিয়া আমি চাওঁ সেই সংখ্যা ধাৰণাৰ পৰা আমি ভগ্নাংশৰ সৰু ডাঙৰ ধাৰণাটো আলোচনা কৰোঁ। তাৰ আগতে মই তোমালোকক এটা হোমৱৰ্কৰ কাৰণে দিছোঁ, এইটো মই তোমালোকক সুধিছোঁ, হোমৱৰ্ক দিছোঁ আৰু এইটো তোমালোকৰ ৰং কৰা অংশৰ ভগ্নাংশ আৰু ৰং নকৰা অংশৰ ভগ্নাংশ ওলাব লাগে। এইটো অংশ মই ৰং কৰিছোঁ হয় আৰু এইটো মই অংশ ৰং কৰিছোঁ। তো তোমালোকে ইয়াৰ পৰা মোক দুটা বস্তু ওলাই দিব লাগে, এটা হ'ল ৰং কৰা অংশ ভগ্নাংশ আৰু এটা হ'ল ৰং নকৰা অংশ ভগ্নাংশ। তো এইটো আইডিয়াৰ পৰা নিশ্চয় তোমালোকে লিখিব পাৰিবা, এইটো আইডিয়াৰ পৰা তোমালোকে উলিয়াব পাৰিবা। এতিয়া আমি যিটো খুবেই জৰুৰী মানে টপিক অৰ্থাৎ ভগ্নাংশ এটা তুলনা কৰাটো খুব দৰকাৰী, কোনটো অংশ ডাঙৰ হয়। চ' তোমালোকে ইয়াতে যদি চোৱা যিটো কথা মই আগতে কৈ আছিলোঁ যে ৰং কৰা অংশ ইয়াত যদি চোৱা কম, মাত্ৰ 4 ভাগত এভাগে ৰং কৰিছা আৰু ৰং নকৰা বেছি আছে, 4 ভাগত 3 ভাগ আছে। তো আমি এই দুটা যদি তুলনা কৰোঁ, তোমালোকে ভগ্নাংশ দুটা লিখিলা, তেতিয়া আমি চাম কোনটো ডাঙৰ, ৰং নকৰা অংশ ডাঙৰ। তো ৰং নকৰা অংশ কোনটো আছে, এইটো 4 ভাগত 3 আছে আৰু ৰং কৰা অংশ আছে তোমাৰ 4 ভাগত এভাগ। এই দুটা মাজত তোমালোকে তুলনা কৰা কোনটো ভগ্নাংশ ডাঙৰ, মানে কোনখিনি মানটো ডাঙৰ পাই আছা, ৰং নকৰাখিনি ডাঙৰ পাই আছা। তো তোমালোকে এনেকৈ চিনটো দিয়া
এইটো চিনত এইটো সাইড কি বুজায় ডাঙৰ বুজায় এইটো সাইড কি বুজায় সৰু এটো কোৱা হয় লেস দেন গ্ৰেটাৰ দেন সাইনত আমি ব্যৱহাৰ কৰিম ঠিক আছে কোনটো ডাঙৰ কোনটো সৰু তো আমি ইয়াতে যদি চাও আমাৰ এইটো অৰ্থাৎ এইটো ভগ্নাংশৰ ডাঙৰ এইটো ভগ্নাংশতকে ডাঙৰ বুলি কৈ আছে এতিয়া আমি ভগ্নাংশৰ সৰু আৰু ডাঙৰ তাক তুলনা কৰাৰ বাবে মূল তিনিটা নিয়মৰ বিষয়ে আলোচনা কৰিম আৰু সেই নিয়ম কেইটা তোমালোকে ভালকে মনোযোগ দিবা কাৰণ এই নিয়ম তিনিটা যদি ভালকে বুজি পোৱা তেতিয়া হলে যিকোনো ভগ্নাংশৰ তুলনা কৰা তোমালোকৰ কাৰণে একো ডাঙৰ কথা নহব মই প্ৰথম নিয়মটো মই লিখিছো ভগ্নাংশৰ তুলনা প্ৰথম নিয়ম হল এক নম্বৰ হৰ একে যদি দেখা পোৱা কৰবা যদি হৰ একে দেখা পোৱা যেনিবা ধৰা 3/5 5/3 5/2 5/1 5/4 চাৰিটা ভগ্নাংশ তোমালোকে দেখা পাইছা সেই চাৰিটা ভগ্নাংশৰ ভিতৰত আমি হৰ একে যদি কন্ডিশন দেখা পাও গোটেই কেইটা সব তোমালোকে হৰ গোটেই কেইটা 5 আছে তো গোটেই এটা হৰ একে হৰ যদি একে হয় তেতিয়া কি হয় হৰ একে হলে আমাৰ কন্ডিশনটো হয় লব ডাঙৰ মানে ভগ্নাংশ ডাঙৰ তো তোমালোকে এইটা কন্ডিশনটো দেখা পালা মই কি কৈছো হৰ যদি একে হয় তেতিয়াহলে লব ডাঙৰ মানে ভগ্নাংশ ডাঙৰ তো গোটেই কেইটা হৰ একে আছে তো লব ডাঙৰ আটাইতকৈ ডাঙৰ লব কোড আছে লাষ্টটো আছে আটাইতকৈ ডাঙৰ লব গতিকে এইটো হ'ব আমাৰ আটাইতকৈ ডাঙৰ ভগ্নাংশ মানে 5/4 হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ তাতকৈ অকমান সৰু হ'ব এইটো তাতকৈ সৰু হ'ব এইটো তাতকৈ সৰু হ'ব 5/1 মই যদি এইটো সিৰিয়ালি লিখিব খোজো সৰুৰ পৰা ডাঙৰলৈ লিখিব খোজো আটাইতকৈ সৰু ভগ্নাংশ কোনটো হ'ব ছাত্ৰ-ছাত্ৰী হ'ব আটাইতকৈ সৰু ভগ্নাংশ আমাৰ হ'ব 5/1 সেইটো আমি প্ৰথমত লিখি মানে কি কৰি আছো সৰুৰ পৰা ডাঙৰ লিখি আছো তাৰ পিছত ইয়াতকৈ ডাঙৰ হ'ব 5/2 তাতকৈ ডাঙৰ হ'ব 5/3 আৰু তাতকৈ ডাঙৰ হ'ব 5/4 তে তোমালোকৰ নিশ্চয় ধাৰণাটো ক্লিয়াৰ হৈছে এতিয়া তোমালোকে ইয়াৰ পৰা মই দুটা তোমালোকৰ হোমৱৰ্ক দিছো আৰু তোমালোকে নিজে কৰি লবা এক নম্বৰ হল 2/7, 5/7, 3/7 এই তিনিটা আৰু এটা দিলেছো ন এটা 6/7 এই চাৰিটা ভগ্নাংশৰ সৰুৰ পৰা ডাঙৰলৈ তোমালোকে সজাই লিখিবা প্ৰথমতে উলিয়াই কিনে এতিয়া প্ৰথম নিয়মটো শিকি ললা এতিয়া মই 2 নম্বৰ নিয়মত গৈ আছো দ্বিতীয় নিয়ম ওকে দ্বিতীয় নিয়মটো হল আৰু প্ৰথম নিয়ম শিকিছিলা হৰ একে আমি এতিয়া দ্বিতীয় নিয়মটো শিকিম লব একে যেতিয়া লব একে হয় তেতিয়া কি হয় মনত ৰাখিবা লব একে এইবাৰ লব যদি একে হয় তেতিয়াহলে আমি ইয়াতে চাই আছো লব একে মানে আমি ইয়াতে যদি চাও তোমালোকে যদি অকমান মন কৰা ইয়াতে দেখিবা গোটেই কেইটাৰে হৰটো বেলেগ বেলেগ আছে কিন্তু লব চোৱা লব মান ওপৰৰ অংশটো তোমালোকে নিশ্চয় অলৰেডি ধৰিব পাৰিছা লব গোটেই কেইটা লব যদি চোৱা একে আছে যেতিয়া লব একে থাকে তেতিয়া আমি হৰ একেৰ যেটো কন্ডিশন শিকিছিলো তাৰ উল্টা কন্ডিশন লব যেতিয়া হৰ যদি একে থাকে তেতিয়া কি পাইছিলা হৰ যদি একে থাকে তেতিয়া হলে লব ডাঙৰ মানে ভগ্নাংশ ডাঙৰ এতিয়া আমি শিকিম যদি লব একে থাকে তেতিয়া হলে লব যদি একে থাকে তেতিয়া হৰৰ ক্ষেত্ৰত কি লিখিম হৰ ডাঙৰ মানে ভগ্নাংশ সৰু হৰ ডাঙৰ মানে ভগ্নাংশ সৰু আৰু হৰ যদি তেতিয়া হলে কি হয় সৰু হয় হৰ যদি সৰু হয় তেতিয়া ভগ্নাংশ কি হ'ব ডাঙৰ হ'ব
এই গোটেই কেইটামান চোৱা আটাইতকৈ ডাঙৰ হৰ ক'ত আছে আটাইতকৈ ডাঙৰ হৰ আছে এইটো আটাইতকৈ ডাঙৰ হৰ মানে ভগ্নাংশ কি হ'ব তেতিয়াহ'লে আটাইতকৈ ভগ্নাংশটো হ'ব সৰু ওকে তো আমাৰ এইটো আটাইতকৈ সৰু ভগ্নাংশ হ'ব ওকে আৰু যোনটো হৰ আটাইতকৈ সৰু হ'ব সেইটো আটাইতকৈ ডাঙৰ ভগ্নাংশ হ'ব তো ইয়াৰ আটাইতকৈ সৰু হৰ কোনটো আছে এইটো আছে আটাইতকৈ সৰু হৰ গতিকে এইটো আটাইতকৈ ডাঙৰ ভগ্নাংশ গোটেইখিনি মিলি হয় ভগ্নাংশ 9/4 মানে 4/9 এইটো হ'ব ডাঙৰ ভগ্নাংশ এতিয়া তোমালোকৰ যদি এইটো আইডিয়া অকমান মানে বুজি পোৱাত অসুবিধা হৈছে মই তোমাক এটা ধুনীয়া এটা আমি কথা বুজাবলৈ সহায় কৰি আছো চাবা চোৱা তোমালোকে চোৱা এইটো 9 5 ৰে হৰণ কৰা আছে 9 4 ৰে হৰণ কৰা আছে 9 11 ৰে হৰণ কৰিছো 9 13 ৰে হৰণ কৰিছো হৰণ কৰা মানে ভাগ কৰা তো 9 যদি 5 ভাগ কৰা 9 যদি 4 ভাগ কৰা 9 যদি 11 ভাগ কৰা 9 যদি 13 ভাগ কৰা আটাইতকৈ সৰু ভাগ কেতিয়া হ'ব যেতিয়া নেকি বেছি ভাগ কৰি পেলাবা তো 9 চোৱাচোন ই 9 সংখ্যাটো 13টা ভাগত ভাগ কৰি পেলাইছে তাৰমানে প্ৰতিটো ভাগত একদম কমকৈ পৰিব সেইটোৱে তোমাৰ ভগ্নাংশ তেতিয়াহ'লে আমাৰ আটাইতকৈ সৰুকে পৰিব 9 যদি 13 ভাগ কৰা আৰু আটাইতকৈ ডাঙৰ হ'ব 9 যদি আটাইতকৈ কম ভাগ কৰিবা আমি চাওঁ এই 9 আটাইতকৈ কম ভাগ ক'ত কৰিছে 9/5 এতিয়া তুমি আৰু এটা দিও যে এইটো যদি আৰু এটা তুলনা কৰো 2/9 এতিয়া চাবা এইটো আটাইতকৈ হৰ গোটেই আটাইতকৈ সৰু হৰ এইটো গতিকে ভগ্নাংশ আটাইতকৈ ডাঙৰ হ'ব 2/9 এইটো আটাইতকৈ ডাঙৰ ভগ্নাংশ কিয় কাৰণ চোৱা 9 মাত্ৰ তুমি দুটা ভাগত ভগাইছা নিশ্চয় তোমালোকৰ আইডিয়াটো ক্লিয়াৰ হৈছে এতিয়া আমি আগবাঢ়ো নেক্সট টপিকলৈ তাৰ আগতে মই তোমালোকক দুটা হোমৱৰ্ক দি আছো তোমালোকে তুলনা কৰি ল'বা 1 নম্বৰ এইটো পৰা তুলনা কৰিবা 5/4 5/3 5/2 আৰু 5/6 এইকেইটা সৰুৰ পৰা ডাঙৰলৈ লিখি লোৱা সৰুৰ পৰা ডাঙৰলৈকে আৰু এটা মই দি আছো 8/3 8/7 8/9 আৰু 8/11 সৰুৰ পৰা ডাঙৰলৈ লিখিবা ঠিক আছে এতিয়া আমি লাষ্ট আৰু এটা নিয়ম কৈ আছো সেইটো আমাৰ শেষ নিয়ম হয় ভগ্নাংশৰ আৰু এই নিয়মটো হ'ল যেতিয়া নেকি লব আৰু হৰ যিকোনো এটা সমান থাকে তেতিয়া আমাৰ প্ৰব্লেম নাই আমি সহজতে কৰিব পাৰো কিন্তু যেতিয়া নেকি লব বা হৰ এটাও সমান নহয় তেতিয়া আমি কেনেকৈ তুলনা কৰিব লাগিব ঠিক আছে তো আমি যেতিয়া চাওঁ ভিন্ন লব আৰু হৰ ভিন্ন আমাৰ 3 নম্বৰ নিয়ম হ'ল লব আৰু হৰ বেলেগ লব আৰু হৰ যদি বেলেগ হয় যেনিবা 3/4 4 ভাগত 3 ভাগ আৰু 3 ভাগত 2 ভাগ চোৱা তোমালোকে ইয়াত কোনো আইডিয়া নাপাবা কাৰণ হৰ একা নহয় লব একা নহয় এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব এনেকুৱা ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা হৰৰ লসাগু এনেকুৱা হ'লে প্ৰথম কি ল'ব লাগিব হৰৰ লসাগু তোমালোকে নিশ্চয় লসাগু অধ্যায়টো পাই শিকিছা লসাগু কেনেকৈ ল'ব লাগে তো আমি 4 আৰু 3 কি বুলি কওঁ হৰ এটা মই লিখিছো হৰৰ কি ল'বা লসাগু হৰৰ লসাগু লোৱাৰ পিছত হৰৰ লসাগু যিমান পাবা প্ৰতিটো ভগ্নাংশৰ হৰ আমি সিমানে বনাম তাৰমানে কি বুজি পাইছা 4 আৰু 3 তোমালোকে লসাগু লোৱা তো 4, 3 সো এইটো সংখ্যাৰ মাজত তোমালোকে যিমানে ছুটি নিয়ম কৰা ছুটি নিয়মটো হৰণ দিব খোজা যিমান দিলো একৰ বাদে বেলেগ সংখ্যাৰ ইয়াৰ মাজত কমন হৰণ নাযায় গতিকে ইহঁতৰ আমাৰ কি হ'ব লসাগু 4 × 3 12 হ'ব 12 হ'ব কাৰণ ইয়াৰ হৰণ নাযায় হৰণ কলে আমি হৰণ দিলো হয় তাৰপিছত ছুটি নিয়ম সো যদি দুটা সংখ্যাৰ মাজত কোনো কমন নাথাকে একৰ বাদে তেতিয়াহ'লে কি কৰিবা ডাইৰেক্ট সংখ্যা দুটা পূৰণ কৰিবা সেইটো তাৰ লসাগু বুজাব তেতিয়া আমাৰ লসাগু হ'ব 4 × 3 কিমান পাবা 12 হ'ব তো তোমালোক মই কি নিয়ম শিকাইছো যে হৰক তোমালোকে লসাগু বনাই দিবা হৰটো এতিয়া লসাগু বনাবা ওকে তো ইজি টেকনিক হ'ল হৰটো লসাগু বনাই দিয়া তো প্ৰথম হ'ল এইটো ভগ্নাংশৰ কাৰণে কি কৰিবা এইটো ভগ্নাংশৰ কাৰণে হৰটো কি বনাই দিয়া লসাগু মানে 12 এইটো ভগ্নাংশৰ কাৰণে কি কৰা হৰটো 12 মানে লসাগু বনাই দিলে চোৱা যেতিয়া এইটো 12 বনাইছা তোমাৰ ভগ্নাংশ আছে এইটো মানে 4 কিহেৰে পূৰণ কৰিলা 12 হ'ল 4 3 ৰে পূৰণ কৰিছা 4 3 ৰে পূৰণ কৰিছা সেইকাৰণে 12 হৈছে আৰু নহলে ক'ব পাৰা এই হৰ এইটো ইয়াৰ মান কিমান আছে
4 12 কেইবাৰ যায় 3 বাৰ 4 12 গৈ আছে 3 বাৰ যিমান কেইবাৰ যায় সেইটো পূৰণ কৰি দিয়া 4 বাৰ যায় 3 বাৰ 3 আৰু ওপৰত লগ 3 3 3 কিমান হ'ব 9 হ'ব আৰু ইয়াত চোৱা 3 12 কেইবাৰ যায় 4 বাৰ 4 2 8 এতিয়া চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে দেখা পাইছা দুটাৰ হৰ একে হৈছে নে নিশ্চয় একে হৈছে এতিয়া যদি আমাৰ দুটাৰ হৰ একে হৈছে এতিয়া তোমালোকে তুলনা কৰা 12 ভাগৰ 9 ভাগ বেছি নে 12 ভাগৰ 8 ভাগ বেছি তোমালোকে এটা আপেল কাটি 12 ভাগৰ 9 ভাগ খাব দিলে তেতিয়া বেছি খাব পাৰিবা নে 12 ভাগৰ 8 ভাগ খাব দিলে বেছি খাব পাৰিবা নিশ্চয় 12 ভাগৰ 9 ভাগ কাৰণ আমাৰ হৰ একে থাকিলে ওপৰৰ ডাঙৰটো চাব লাগে সেইটো আমাৰ ডাঙৰ ভগ্নাংশ তেতিয়া আমাৰ ডাঙৰ ভগ্নাংশ এইটো তো মই এনেকৈ দিব পাৰো তো 12 ভাগৰ 9 এইটো ডাঙৰ কিন্তু মেইন কথাটো হ'ল 12 ভাগৰ 9 আৰু 12 ভাগৰ 8 আমাক তুলনা কৰিব দিয়া নাছিল আমাক তুলনা কৰিব দিছিল এইটো আৰু এইটো তো আমি এইটো কোৰ পৰা বনালো এইখন পৰা বনালো হয় নে হয় তেতিয়া হলে আমি এইটোক আমি ডাঙৰ দি দিলো ওকে ঠিক আছে মই আৰু এটা তোমালোকক আইডিয়া দিছো তিনিটা বা চাৰিটা ভগ্নাংশ কেনেকৈ তুলনা কৰিবা যেনিবা 3 2/3 3/4 6/5 তিনিটা ভগ্নাংশ মই তোমালোকক দিছো আৰু এটা ভগ্নাংশ দিছো 5/6 চোৱা কেইটা তোমালোকৰ ভগ্নাংশ পাই আছা এটা চাৰিটা প্ৰতিটো ভগ্নাংশ হৰ আৰু লব চাওছো কাৰণ মিল আছে নাই মিল নাই গোটেইটা যদি হৰ বা লব একে হলে আমাৰ প্ৰবলেম নাছিল এতিয়া চোৱা কি কৰিবা 3 4 5 6 গোটেইটা লব কৰিবা তে 3, 4, 5, 6 ইয়াৰ লব কৰিবা ফাৰ্স্ট চাওছো কি দেব আছে ওকে তো তোমালোকে 3 দি দিব পাৰা আৰু 2 এৰে হৰণ কৰিব পাৰা সো মই 3 দি ট্ৰাই কৰিছো 3 3 এবাৰ 4 না যায় 7 না 5 না যায় 5 একা আৰু 6 কি বলে দুবাৰ যায় এবাৰ আকৌ কি হৰণ কৰিব পাৰিবা মানে মিনিমাম দুটা সংখ্যা হৰণ যাব লাগিব তেনেকে তো আকৌ এটা সূত্র হৰণ কৰা ইয়াত নিশ্চয় 2 হৰণ কৰিব পাৰিবা 2 একত না যায় এক এনেকে থৈ দিয়া 2 4 দুবাৰ যায় আৰু 2 5 না যায় তেনেকে ৰাখা আৰু 2 দুবাৰ যায় এবাৰ ওকে এটা পূরণ কৰা 3 2 6 6 1 6 6 2 12 আৰু 6 আছে 30 30 কাৰ একে পূরণ কৰিলে একে হ'ব ওকে তো আমাৰ মিনিমাম কিমান হ'ল লহাগু তোমালোকে এটা লিখিব পাৰা লহাগু কিমান হ'ব লহাগু হ'ব তোমাৰ 30 নহয় 30 নহয় 2 3 6 6 2 কিমান হয় 12 5 12 60 ভুল হৈছে 60 হৈছে ওকে তো লহাগু হ'ব আমাৰ 60 কাৰণ 60 ৰ ভিতৰত প্ৰতিটো হৰ হৰণ যাব লাগিব তেতিয়া আমাৰ হৰৰ লহাগু হয় লহাগুৰ আসল অৰ্থ কি বুজি পাইছে নে লহাগুৰ আসল অৰ্থ হ'ল যে সংখ্যাটো পাবা সেই সংখ্যাটো ইয়াত প্ৰতিটো হৰ তাৰ লগত হৰণ যাব তো 3 ও ইয়াৰ লগত হৰণ যাব 4 ও যাব 5 ও যাব 6 ও যাব গোটেই এটা যাব ওকে তো তোমালোকে কি কৰিবা সহজ টেকনিক হ'ল তোমালোকৰ প্ৰতিটো হৰ লহাগু বনাবা ওকে তো প্ৰথম এইটো যদি আমি চাও 2/3 হয় নে তো আমাৰ লহাগু কিমান মন ৰাখিবা দে 60 আমি লিখি ৰাখিছো ইয়াতে আমাৰ লহাগু হ'ল 60 ওকে আমি ইয়াত কি কৰো প্ৰথম ইয়াত এইটো ভগ্নাংশ আমি কি বনাই দিও লহাগু আকাৰত বনাই দিও 3 জায়গাত কিমান লিখিবা 60 3 জায়গাত যেতিয়া 60 লিখিবা তেতিয়া চোৱা 3 60 কেইবাৰ যায় এইটো ভগ্নাংশ এই প্ৰথম কাম কৰি আছো 3 60 যায় 20 বাৰ 20 আৰু 2 পূৰণ কৰা 40 কমা এতিয়া এইটো ভগ্নাংশ নাহা তলতো মই কিমান লৈছো লহাগু বনাই দিছো ওকে তো 4 60 কেইবাৰ যায় 4 60 যায় 15 বাৰ 15 3 কিমান হয় 45 নেক্সট 5 এইটো কো 60 বনাই দিয়া তো 5 60 কেইবাৰ যায় 12 বাৰ যায় ঠিক আছে তো 12 আৰু 6 পূৰণ কৰা 6 আৰু 12 পূৰণ কৰিবা 6 12 72 72 কমা 6 এইটো কো 60 বনাই দিয়া 6 60 কেইবাৰ যায় 10 বাৰ যিমান যায় সেইটো পূৰণ কৰা তো 10 পূৰণ 5 50 এটা তোমালোকে তুলনা কৰা গোটেই কেটা 60 60 ভাগৰ 40 60 ভাগৰ 45 60 ভাগৰ 72 60 ভাগৰ 50 আটাইতকৈ বেছি ক'ত আছে 60 ভাগৰ কিমান ভাগ তুমি হাইয়েস্ট পাই আছা 60 ভাগৰ 72 নিশ্চয় আটাইতকৈ বেছি 60 ভাগৰ 40 আটাইতকৈ কম যে তোমালোকে চোৱা আটাইতকৈ সৰু ভগ্নাংশ এইটো আটাইতকৈ ডাঙৰ ভগ্নাংশ আমাৰ 3 নম্বৰটো ঠিক আছে তো আমি যদি আমি এতিয়া সিৰিয়ালি বহাব খুজো মানে সৰুৰ পৰা ডাঙৰলৈ লিখিব খুজো তেতিয়া কেনেকৈ লিখিবা
আমি সৰুৰ পৰা ডাঙৰলৈ লিখিবলৈ কোনটো আটাইতকৈ সৰু আছে এইটো আটাইতকৈ সৰু আছে হয়নে আটাইতকৈ ডাঙৰ কোনটো আছে এইটো তেতিয়া তোমালোকে সিৰিয়ালি আকৌ অংকটো কৰিবা মেথছটো কৰি কিনে মোৰ ভিডিঅ'ৰ পৰা পজ কৰি মেথছটো কৰি তোমালোকে আকৌ এইটো উলিয়াই ল'বা মই তোমালোকৰ এতিয়া দুই তিনিটামান হোমৱৰ্ক দি আছোঁ তুলনা কৰাৰ কাৰণে এক নম্বৰ হ'ল 2/3 5/4 আৰু 3/5 এই তিনিটা তোমালোকে তুলনা কৰিবা দুই নম্বৰ 1/5 2/3 3/4 এইটো তুলনা কৰিবা তিন নম্বৰ 1/7 2/3 আৰু 1/2 এই তিনিটা তুলনা কৰিবা আৰু আজিৰ ক্লাছৰ কাৰণে ইমানে আমি নেক্সট ক্লাছত আমি ভগ্নাংশৰ বিষয়ে আৰু ভালকৈ শিকিম আৰু এইখিনিয়ে তোমালোকক প্ৰতিটো ক্লাছত বেছি বেছি অভ্যাস কৰিব ট্ৰাই কৰিবা তেতিয়াহ'লে তোমালোকে গণিত বিষয়টো সহজ হ'ব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নিশ্চয় তোমালোকে শ্বেয়াৰ কৰিবা আৰু ভৱিষ্যতে এনেকুৱা ভিডিঅ' বনাবলৈ তোমালোকে অনুপ্ৰেৰণা জগাবা আৰু এইটোৱে ধন্যবাদ।